ব্ৰহ্মপুত্ৰ আৰু জলজলি নদীৰ ওপৰত দলং নিৰ্মাণৰ দাবীত বিশাল সমাৱেশ। কামৰূপ জিলাৰ সমীপৰ ডঙৰাৰ পৰা খোলাবন্ধা হৈ নগৰবেৰালৈ, বাঘমাৰা চৰৰ পৰা শিমলীটোলালৈ, ছৈ সীমনাৰ পৰা দুলগুমালৈ আৰু উজিৰৰ চৰৰ পৰা ডেকডুবালৈ দলং নিৰ্মাণৰ উত্তাল দাবী। দক্ষিণ বৰপেটাৰ লুইতপৰীয়া মহাবিদ্যালয় খেলপথাৰত শ শ লোকৰ দলং নিৰ্মাণৰ দাবী। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰশংসাত পঞ্চমুখ চৰাঞ্চলৰ ৰাইজৰ। মুখ্যমন্ত্ৰী জিন্দাবাদ, নীতিন গাডকাৰী জিন্দাবাদ, দলং আমাক লাগিবই। জলজলিৰ ওপৰত দলং চাই আদি ধ্বনিৰে উত্তাল মহাবিদ্যালয় খেলপথাৰ। চেঙাৰ যুৱনেতা অধিবক্তা ৰফিকুল ইছলামে কয় যে পকী পথৰ কথা কল্পনা কৰিব নোৱাৰা চৰাঞ্চলত এইখন চৰকাৰে পকী পথ নিৰ্মাণ কৰিছে। গতিকে মুখ্যমন্ত্ৰী মহোদয় ব্ৰহ্মপুত্ৰ আৰু জলজলিৰ ওপৰত দলং নিৰ্মাণ কৰি ৰাইজৰ দুখ দুৰ্দশা নিশ্চয় সমাপ্ত কৰিব। যোগাযোগবিহীন যাতায়াতৰ দুখ দুৰ্দশাৰ বৰ্ণনা দিবলৈ গৈ উচুপি উঠে স্থানীয় যুৱক নুৰ ইছলামে। অধিবক্তা ৰফিকুল ইছলামে আৰু কয় যে ব্ৰহ্মপুত্ৰ জলজলিৰ ওপৰত দলং নিৰ্মাণ হলে চৰাঞ্চলৰ ৰাইজৰ হাজাৰ হাজাৰ সমস্যাৰ অন্ত পৰিব। কামৰূপৰ পৰা মেছেৰ আলু ৰিপৰ্ট, পি সংবাদ। প্ৰথমতে মই সাংবাদিক বন্ধুসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ ইয়াত উপস্থিত হোৱাৰ কাৰণে। আজি আমি গণ সমাৱেশ মানে ইয়াতে দাবী সমাৱেশ পাতিছোঁ। তো এইটো আমাৰ দাবী হ'ল দলঙৰ ওপৰত। আজি আমাৰ চৰাঞ্চল ইমান পিছ পৰি আছোঁ, আমাৰ দুখো মানে বেদনাত আমি ভাগি পৰোঁ। তাৰমানে আমাৰ চৰাঞ্চলৰ কাৰণে আমাক কোনেও নাচায়, কোনেও আমাৰ কাৰণে দাবী নকৰে। আমাৰ যি দুখ বেদনাত আমি ভুগি আছোঁ ইমান দিনে, আমি কোনো ধৰণৰ আজি যি সমস্যা আমাৰ সমাধান কৰিব পৰা নাই। আজি যি চৰাঞ্চলত বিভিন্ন ধৰণৰ আজি সমস্যা আমি জৰ্জৰিত হৈ আছোঁ, এই সমস্যাৰ কাৰণে কোনে মাত মাতা নাই। কিন্তু আমি এই মাত মাতাৰ কাৰণে আমি ৰাইজ ওলাই আহিছোঁ আৰু ৰাইজ আজিকালি মানে সচেতন হৈছে আৰু সচেতন মহলে আজি আমাক আজি এই দাবী আজি যে দাবী সমাৱেশ পাতিছোঁ ইয়াতে সহযোগ কৰিছে, তেখেতসকলক মোৰ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি এই দলং যদি আমাৰ চৰাঞ্চলৰ সংলগ্ন দলং হয়, আজি ব্ৰহ্মপুত্ৰৰ ওপৰত যিটো দলং, আজি মুখ্যমন্ত্ৰী ডাঙৰীয়া নিজে কৈছে যে সকলো জিলা সংলগ্ন দলং আমি কৰিম ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত। গতিকে আমি ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত আমি ডুংৰাৰ পৰা আজি খোলাবান্ধা হৈ নগৰপাৰালৈকে যিখিনি মুখ্যমন্ত্ৰী ডাঙৰীয়া কৈছিলে, আমি সেই ওপৰত ভিত্তি কৰি আমি আজি দাবী কৰিছোঁ। আমি দাবী সমাৱেশ আজি আহ্বান কৰিছিলোঁ, আজি এইটো সফল হ'ল, চবে ইয়াতে অংশগ্ৰহণ কৰিছে আৰু দাবী জনাইছে। ইয়াৰ কাৰণে মই সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈ মই ধন্যবাদ জ্ঞাপন কৰিছোঁ, তেখেতে যি দিয়াৰ প্ৰতিশ্ৰুতি দিছে। তো আমি দাবী দলংখন হ'লে আপোনালোকৰ কেনেকুৱা লাভান্বিত হ'ব? আজি আমাৰ চৰাঞ্চলত যি সমস্যাবিলাক আছে, যদি দলং হৈ যায় এই সমস্যা এটাও ইয়াতে নাথাকিব। যেনেকুৱা স্কুল কলেজৰ সমস্যা, যেনেকুৱা ইণ্ডাষ্ট্ৰি নাই, আমাৰ এটা সৰু সৰু মানে যিটো কুটিৰ শিল্প উদ্যোগ গঢ়ি উঠিব লাগে সেইখিনি নাই। আৰু যদি দলংটো হৈ যায় বজাৰ ঘাট ভাল হ'ব, ইয়াতে বেপাৰী আহিব, আমাৰ চৰাঞ্চলৰ যি উৎপাদন এই উৎপাদন ব্যৱস্থা এইটো মানে টনকিয়াল হ'ব আৰু এই চৰাঞ্চলৰ মানুহবিলাকে বেছি দামত বিক্ৰী কৰিব পাৰিব শস্যবিলাক। আৰু দলং হ'লে আমি স্কুল কলেজ গঢ়ি উঠিব, তাতে আমাৰ ল'ৰা ছোৱালী ইয়াতেই পঢ়িব পাৰিব, দূৰত যাব নালাগে। আজি যদি দূৰত আমি ল'ৰা ছোৱালী ভালকৈ পঢ়া শুনা কৰাবলৈ দিওঁ তেনে দূৰত যাব লাগে, কাৰণ আমাৰ ষ্ট্ৰীমৰ ব্যৱস্থা নাই। ইয়াতে এটা কলেজ আছে যি লুইতপৰীয়া কলেজ, এটা শিক্ষানুষ্ঠান উচ্চ শিক্ষানুষ্ঠান, ইয়াতে খালি এটা ষ্ট্ৰীম আছে, সেইটো আৰ্টছ ষ্ট্ৰীম। কিন্তু আমাৰ লাগে কমাৰ্চ আৰু ছায়েন্স, আমাৰ এই দুটা ষ্ট্ৰীম নাই। যেতিয়া দলং থলং থাকিব তেতিয়া ইয়াতে যিকোনো ষ্ট্ৰীম আনিব পাৰিব আৰু ল'ৰা ছোৱালী ইয়াৰ পৰা শিক্ষা গ্ৰহণ কৰিব পাৰিব আৰু এইখিনি আমাৰ লাভ হ'ব। আমাৰ ইয়াতে হস্পিটেলৰ যি সমস্যা হৈ আছে, আমাৰ এই হস্পিটেলৰ সমস্যা ইয়াতে নাইকিয়া হ'ব। যি উদ্যোগ গঢ়ি উঠিব লাগে এই উদ্যোগ গঢ়ি উঠিব, এইবিলাক আমাৰ লাভ হ'ব। আমাৰ ইয়াতে শস্য উৎপাদন যি কৰোঁ এইবিলাকৰ দাম বেছি পাম, এইবিলাক আমাৰ লাভ হ'ব। গতিকে আমি চৰাঞ্চলৰ ৰাইজে আমি দাবী জনাইছোঁ মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈকে যে আমাৰ এই দাবীটো সোনকালে মানে ফলৱতী কৰিব লাগে, আমাৰ দাবীটো সোনকালে মানি ল'ব লাগে আৰু আমাক ইয়াৰ পৰা পৰিত্ৰাণ দিব লাগে, আমাক বচাব লাগে। সেইখিনিকৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ। মুখ্যমন্ত্ৰী কি দাবী জনাব? প্ৰথমে আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ। তাৰপিছত আমি যে আজি দলং দাবী উত্থাপন কৰিছিলোঁ, যিটো কাৰ্যসূচী লৈছিলোঁ, আমাৰ এই অঞ্চলৰ বয়োজ্যেষ্ঠ ব্যক্তিসকলে আছিল। তাৰপিছত আমি ছাত্ৰ ছাত্ৰীসকলে মিলি এই কাৰ্যসূচীটো লোৱাৰ কাৰণ এটাই যে আমাৰ অঞ্চলৰ বিভিন্ন ধৰণৰ সমস্যা আছে, এই সমস্যাবোৰ সমাধানৰ কাৰণে আমাৰ কেইবাখনো ব্ৰিজ লাগে। তাৰ মাজতে বৰপেটাৰ পৰা কামৰূপ নগৰবেৰা সংযোগী এখন ব্ৰিজ হ'লে আমাৰ যাতায়াত ব্যৱস্থাটো মানে ব্যৱসায়িক ভিত্তিক যিটো মানে আছে সেইটো সুচল হ'ব। আৰু তাৰপিছত আমাৰ চৰ অঞ্চলত মুখ্যমন্ত্ৰী মহোদয়ক এই ক্ষেত্ৰত ধন্যবাদ জ্ঞাপন কৰিব লাগিবই, যিহেতু আমাৰ চৰ অঞ্চলত ৰাস্তা ঘাটৰ যিমান ধৰণৰ সমস্যা আছে সেই সমস্যাবোৰ ইতিমধ্যে প্ৰায় সমাধানৰ ক্ষেত্ৰত আহিছে।
কিন্তু অতিথি যদি আমাৰ মঞ্চত ব্ৰিজখন কৰি উপবিষ্ট দিয়ে হৈছে নিশ্চয় আমাৰ আমি চহৰ অঞ্চলৰ সভাখন আৰম্ভ কৃষিজীৱী কৰি ৰাইজে গতিকে উপকৃত হ'ব বুলি আপোনালোকে আমি ভাবোঁ। অতি পলমে আমাক